সাধাৰণতে আমাৰ দল সংগঠনবিলাকৰ ওপৰত অভিযোগ থাকে যে আমি কেৱল দুখবিলাক দেখোঁ আৰু আমাৰ চকুত কেৱল বেয়াবিলাক পৰে, কিন্তু আমি গঠনমূলক একো কাম নকৰোঁ। কিন্তু দুখবিলাক খুচৰিবলৈ আহোঁতে চকুত পৰা যে বেয়া কামবিলাক আমি ভালো কৰি দিওঁ, তেনেকুৱা এটা উদাহৰণ দেখুৱালে অসম জাতীয়তাবাদী যুৱ পৰিষদে। মই ৰাজীৱ লস্কৰ, অভিজিতকে ধৰি তেওঁলোকৰ টীমটোক ধন্যবাদ জনাইছোঁ। যিবিলাক কাম আচলতে খুব প্ৰয়োজনীয় আৰু ৰোগীৰ কাৰণে অতিকৈ জৰুৰী। মই নিজেও আহি কেইবাদিনো এনেকুৱা কিছু সমস্যাৰ সন্মুখীন হৈছোঁ যে হুইল চেয়াৰ এখন চকা এটা নাথাকে বা ষ্ট্ৰেচাৰখন টানি আনিলেও কেৰকেৰকৈ মাত দিয়ে। এনেকুৱা অৱস্থাত আমি নিজে দাঙি নি ভিতৰলৈ নিওঁ। আনকি এক্সিডেণ্ট কেছতো এনেকুৱা কেইবাটাও অভিজ্ঞতা আমাৰ হৈছিল। তো সেই কথাখিনি খুব গুৰুত্ব সহকাৰে লৈ তেওঁলোকে লগতে দুচকীয়া মেকানিক সন্থাৰ সহযোগত যিখিনি কাম কৰিলে, বেকত কেইবাগৰাকীও আমাৰ গোলাঘাটৰ খুব শুভচিন্তকো জড়িত হৈ আছে, অধিবক্তা। এতিয়া তেওঁলোক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আচলতে লগতে এটা কথা কৈছোঁ, এই কামবিলাক আচলতে আমি কৰিবলৈ পাই ভাল পাইছোঁ যদিও আচলতে এইবোৰ দায়িত্ববোৰ বেলেগৰো থাকে। হস্পিটেলৰ মেইনটেনেন্সৰ এটা দায়িত্ব থাকে, ইয়াৰে হস্পিটেল কৰ্তৃপক্ষই কথা বতৰাবিলাক চকু দিব লাগে। গতিকে এনেকৈ আচলতে আমি এটা দল সংগঠনে, স্বেচ্ছাসেৱী দল সংগঠনে কৰাতকৈও হস্পিটেল কৰ্তৃপক্ষই আচলতে এইবিলাক তাৰ আগতেই কৰিব পাৰিলে ভাল। গতিকে সেই কথাখিনিও যাতে তেওঁলোকে গুৰুত্ব দিয়ে, এইখিনিকে কৈ মই পুনৰবাৰ ইমান এটা মহৎ কাম তেওঁলোকে হাতত লোৱাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি ৭৯তম স্বাধীনতা দিৱসৰ দিনা অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট নগৰ আঞ্চলিক সমিতিৰ উদ্যোগত আমি গোলাঘাট যি অসামৰিক চিকিৎসা কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আছে, তাত থকা যিমানসমূহ আচলতে বেয়া হৈ থকা আচলতে হুইল চেয়াৰ, বেয়া হৈ থকা আচলতে ষ্ট্ৰেচাৰ, সেই সকলোখিনি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট নগৰ আঞ্চলিক সমিতি আৰু গোলাঘাটৰ এটা অন্যতম চিনাকি সংগঠন মেকানিক সন্থা, এই দুইটা সংগঠনৰ উদ্যোগত গোলাঘাট অসামৰিক চিকিৎসালয়ত থকা যিমানসমূহ আচলতে এই ষ্ট্ৰেচাৰ, যিমানসমূহ আচলতে হুইল চেয়াৰ, এই সকলোখিনি মেৰামতি কৰি আজি আমি ইয়াত গোলাঘাট অসামৰিক চিকিৎসালয়ৰ নেতৃত্বত থকা বিষয়াসকলক আমি জমা দিওঁ। আৰু এটা কথা আমি পুনৰবাৰ কৈছোঁ যে আজি কিছুদিনৰ আগতে সামাজিক মাধ্যমত আপোনালোকে দেখিছিলে যে আজি কিছুদিনৰ আগতে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট নগৰ আঞ্চলিক সমিতি তথা জিলা সমিতিয়ে সমগ্ৰ গোলাঘাটত থকা যিখন কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আছে, তাত আমি সজমিন পৰ্যবেক্ষণ কৰিছিলোঁ আৰু তাত থকা বিভিন্ন দিশসমূহ আমি ভালদৰে পৰ্যবেক্ষণ কৰিছিলোঁ। আৰু তাত থকা যিসমূহ কনক্লুজন আছিলে, যিসমূহ দিশ আচলতে আমাৰ চকুত পৰিছিলে, সেই দিশসমূহ আমি সুবান্য যোগেদি মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰিছিলোঁ আৰু গোলাঘাট আয়ুক্ত মহোদয়লৈও প্ৰেৰণ কৰিছিলোঁ। তাৰপিছতে বিভিন্ন দিশসমূহ ভাল হৈছিলে। তাৰ লগে লগে কিন্তু এটা গুৰুত্বপূৰ্ণ বিষয় আছিলে যে গোলাঘাটত এই অসামৰিক চিকিৎসালয়ত থকা চিকিৎসাৰ ৰোগীসকল যেতিয়া আহে, তাত থকা তেওঁলোকে ভালদৰে ষ্ট্ৰেচাৰসমূহত বহিব নাপায়, ভালদৰে তেওঁলোকৰ যিসমূহ ভৰিত দুখ আছে তেওঁলোকে এই হুইল চেয়াৰত যাব নোৱাৰে, তেনেকুৱা ধৰণৰ বহুতখিনি দিশ আচলতে আমাৰ দৃষ্টিগোচৰ হৈছিলে। তাৰপাছতে আমি থিৰাং কৰিছিলোঁ এই মেডিকেল কৰ্তৃপক্ষৰ লগত আলোচনা কৰি। তাৰপিছতে আমি সেই গোটেই যিমানসমূহ আচলতে ইয়াত হুইল চেয়াৰ আছে, যিমানসমূহ ষ্ট্ৰেচাৰ আছে, যিমানসমূহ আচবাব আছে, তেওঁ সকলোখিনি আচলতে যিবোৰ বেয়া অৱস্থাত আছে সেইখিনি সম্পূৰ্ণভাৱে মানে ভালদৰে আমি ঠিক কৰি ইয়াত জমা দিয়াৰ কথা আছিলে। আৰু সেই হেতুকে আজি স্বাধীনতা দিৱসৰ দিনা আমি সেই গোটেইখিনি আচবাব আমি ভালদৰে বনাই মেলি আজি ইয়াত আমি জমা দিওঁ। আজি কিছুদিনৰ পূৰ্বে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ এটি সজাতি দলে আমি এই শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় আমি পৰিদৰ্শন কৰিছিলোঁ। আৰু তাত কিছুমান আমি সামগ্ৰী দেখা পাইছিলোঁ, যেনেকৈ হুইল চেয়াৰ, আপোনাৰ ষ্ট্ৰেচাৰ, এইবিলাক কিছু মানে ৰোগী উপযোগী হৈ থকা নাছিলে। আমি সেই সন্দৰ্ভত আমি আমাৰ চুপাৰিনটেণ্ডেণ্ট মহোদয়ৰ লগত আমি মত বিনিময় কৰিছিলোঁ আৰু তেখেতৰ লগত আলোচনা কৰি আমি খুব কম দিনৰ ভিতৰত এই হুইল চেয়াৰ আৰু ষ্ট্ৰেচাৰবিলাক আমি ৰোগী উপযোগী হোৱাকৈ আমি সুব্যৱস্থা কৰি দিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। আজি স্বাধীনতা দিৱসৰ দিনাই আমি এই বস্তুখিনি সম্পূৰ্ণ ৰোগী উপযোগী হোৱাকৈ এই কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষক আমি গতাই দিছোঁ।